নমস্কাৰ, মই সুদৰ্শন। কোনোবাই দেশৰ ৰাজনীতিৰ কৌটিল্য হ'বলৈ গৈ ঠেকা খালে, কোনোবাই শিক্ষা পালে দম্ভ অহংকাৰৰ। কোনো ৰাজনীতিক অপ্ৰতিৰোধ্য নহয়, জনতাৰ ৰায়তেই সকলো মন্দি। তাৰ শিক্ষা পালে পাবলগীয়াজনে। এই নিৰ্বাচনে শিক্ষা দিলে অসমৰ তিনি মহাৰথীক। অসমৰ ৰাজনীতিৰ এই তিনি মহাপ্ৰতাপী নেতাক পৰাজিত কৰিলে এই নিৰ্বাচনেই। কিন্তু কোন এই তিনি মহাপ্ৰতাপী নেতা? এই তিনি নেতাৰ তালিকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। আৰম্ভ কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী হৈও সময় নাছিল তেওঁৰ অসমৰ বাবে। বহুতেই সমালোচনা কৰিছিল তেওঁক অসমৰ পাৰ্ট টাইম মুখ্যমন্ত্ৰী বুলি। আনকি ৰাজ্যৰ 5 সমষ্টিৰ উপ নিৰ্বাচনত প্ৰচাৰ নচলাও বুলি তেওঁ নিজেই ঘোষণা কৰিছিল, কাৰণ তেওঁ ব্যস্ত ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনত। বিগত জুন মাহতেই ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰিছিল সহপ্ৰভাৰীৰ দায়িত্ব। আৰু তেতিয়াৰে পৰা ঝাৰখণ্ডতেই ব্যস্ত হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী। প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলৰ পৰা নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ঝাৰখণ্ডত অংশ লয় 53খনকৈ নিৰ্বাচনী সভাত। ৰেলী জনসভাত অংশ লৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিন ৰাতি পাৰ কৰিছিল ঝাৰখণ্ডত। ৰাজ্যৰ উপ নিৰ্বাচনত ধলাই, চামগুৰি, বঙাইগাঁও, চিডলি সমষ্টিত এখনকৈ নিৰ্বাচনী প্ৰচাৰ সভা আৰু বিহালীত 2খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে 81জনীয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে যুঁজ দিছিল 5 মাহ ধৰি। অবৈধ প্ৰব্ৰজনক প্ৰধান ইছ্যু হিচাপে লৈ ঝাৰখণ্ডত প্ৰচাৰ চলোৱা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে JMM আৰু কংগ্ৰেছত উৎখাতৰ আহ্বান জনাইছিল ঝাৰখণ্ডবাসীক। আৰু এই সমস্ত ত্যাগৰ পাছত ঝাৰখণ্ডবাসীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক দিয়া উপহাৰ আছিল এনেধৰণৰ। JMM কংগ্ৰেছ মিত্ৰজোঁটে পালে 50খন আসন, বিজেপিয়ে লাভ কৰিলে 21খন আসন। দিন ৰাতি একাকাৰ কৰি ৰাষ্ট্ৰীয় ৰাজনীতিত খোপনি পুতিবলৈ ঝাৰখণ্ডত অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা ত্যাগৰ ফল মুখ্যমন্ত্ৰীগৰাকীৰ বাবেই অপ্ৰত্যাশিত। এয়া যেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে এই নিৰ্বাচনে দি যোৱা এটা ডাঙৰ শিক্ষা, ডাঙৰ পৰাজয়। এই নিৰ্বাচনে শিক্ষা দিয়া আনগৰাকী মহাপ্ৰতাপী নেতা সাংসদ গৌৰৱ গগৈ। এই কথা নকলেও সকলোৱে বুজি পায় যে বিহালীত কংগ্ৰেছে জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ আঁৰত আছিল গৌৰৱ গগৈ। বিহালীত জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ পাছতেই বিৰোধী ঐক্যৰো পতন ঘটিল। বিৰোধীয়ে অভিযোগ আনিছিল গৌৰৱ গগৈ অহংকাৰী, যাৰ ফল ভুগিব লাগিব কংগ্ৰেছে। কিন্তু মিত্ৰ শক্তিৰ সমালোচনালৈ ভ্ৰক্ষেপ নাই গৌৰৱ গগৈৰ। মিত্ৰ শক্তিৰ সহায়ৰো যেন প্ৰয়োজন নাই গৌৰৱ গগৈক। মিত্ৰ শক্তিক একাষৰীয়া কৰি জয়ন্ত বৰাৰ হৈ বিহালীৰ নিৰ্বাচনী ময়দানত অকলেই নামি পৰিল কংগ্ৰেছ সাংসদগৰাকী। বিগত লোকসভা নিৰ্বাচনত ৰাইজৰ অকুণ্ঠ সঁহাৰি পাইছিল গৌৰৱ গগৈয়ে। তাকেই যেন সৰ্বস্ব বুলি ধৰি বিহালীতো একেই সঁহাৰি পাব বুলি ধৰি ল'লে গৌৰৱ গগৈয়ে। ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত দলে দায়িত্ব প্ৰদান কৰাৰ পাছতো ঝাৰখণ্ডলৈ নোযোৱা গৌৰৱ গগৈ বাহৰ পাতি ল'লে বিহালীত। মিত্ৰ শক্তিক একাষৰীয়া কৰি অকলে ৰণত নমা গৌৰৱ গগৈৰ বাবে বিহালী হৈ পৰিল সন্মানৰ প্ৰশ্ন। কিন্তু যোৰহাটত মিত্ৰতাৰে যুঁজত নমা গৌৰৱ গগৈক ৰাইজে দিয়া মৰম সঁহাৰি বিহালীতো পাম বুলি ভবাটো শুদ্ধ হ'বনে? গৌৰৱ গগৈ যুঁজত নামিছে বুলিয়েই বিহালীত ৰাইজে জয়ন্ত বৰাক ভোট দিবনে? তাৰ উত্তৰ ওলাল ফলাফলত। বিহালীত কংগ্ৰেছে পালে 41,000 ভোট, পৰাজিত হ'ল 9,000 ভোটত। মিত্ৰ শক্তিক একাষৰীয়া কৰি ৰণত নমা গৌৰৱ গগৈৰ বাবে বিহালীৰ ফলাফল এক ডাঙৰ শিক্ষা। মহাপ্ৰতাপী গৌৰৱ গগৈও এই নিৰ্বাচনৰ পৰাজিত নেতা। এই নিৰ্বাচনে পৰাজিত কৰা তৃতীয়গৰাকী নেতা সাংসদ ৰকিবুল হুছেইন। সৌসিদিনা লোকসভা নিৰ্বাচনত 10 লাখ ভোটত নিজে জয়ী হৈ নিজ পুত্ৰক বিধানসভা নিৰ্বাচনত জয়ী কৰোৱাব নোৱাৰাটো ৰকিবুল হুছেইনৰ ৰাজনৈতিক জীৱনৰ বৃহৎ বিফলতা। চামগুৰি বিধানসভাত ৰকিবুল হুছেইন একেৰাহে 5 বাৰ বিজয়ী হৈছিল। কংগ্ৰেছৰ দুৰ্গখ্যাত সমষ্টিটোৰ ৰকিবুল হুছেইন যেন অঘোষিত অধিপতি। সেয়েহে লোকসভা নিৰ্বাচনৰ পাছত খালী হৈ পৰা চামগুৰি পুত্ৰৰ হাতত গতাই দিবলৈ উপ নিৰ্বাচনত প্ৰাণে প্ৰাণে যুঁজ দিছিল ৰকিবুল হুছেইনে। পুত্ৰ তানজিল হুছেইনক চামগুৰিৰ পৰা দিছপুৰলৈ লৈ অহাটো ৰকিবুল হুছেইনৰ বাবে আছিল ৰাজনৈতিক জীৱনৰ অত্যন্ত প্ৰয়োজনীয় কাম। কিন্তু চামগুৰিৰ ৰাইজে প্ৰশ্ৰয় নিদিলে বংশবদৰ ৰাজনীতিক। চামগুৰিবাসীৰ ৰায় 10 লাখ ভোটত বিজয়ী ৰকিবুল পুত্ৰ হাৰিল 24,000 ভোটত। কংগ্ৰেছে হেৰুৱাবলগীয়া হ'ল দুৰ্গ। ৰাজনৈতিক জীৱনৰ প্ৰথমটো নিৰ্বাচনত তানজিল হুছেইন পৰাজিত হ'ল, কিন্তু পিতৃ ৰকিবুল হুছেইন পৰাজিত হ'ল ৰাজনৈতিক জীৱনৰ আটাইতকৈ ডাঙৰ যুঁজখনত। এই নিৰ্বাচন ৰকিবুল হুছেইনৰ বাবেও এক বৃহৎ শিক্ষা, বৃহৎ পৰাজয়।